ভক্ত নামঘৰ মন্দিৰত আশীষ ল'বলৈ আজিৰ দিনটোত ভিৰ কৰিছে একাংশ লোকে পুৱাৰে পৰা ৰাজ্যত ঐতিহাসিক মন্দিৰৰ লগতে গুৱাহাটী মহানগৰীৰ প্ৰতিটো মন্দিৰত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে পহিলা বহাগ নতুন বছৰ আৰম্ভণি অসমীয়া নৱবৰ্ষ উপলক্ষে আজি গোটেই বছৰটোৰ বাবে মংগল কামনা কৰি বিভিন্নজন আজি নেদেখাজনৰ শৰণাপন্ন হৈছে নেদেখাজনৰ ওচৰত মূৰ দুৱাইছে ইয়াৰ দৃশ্য কিছু দেখুৱাইছোঁ গণেশগুৰিৰ এয়া গণেশ মন্দিৰ সমান্তৰালকৈ ৰাজ্যৰ ঐতিহাসিক স্থানসমূহত দেৱালয়সমূহত মন্দিৰসমূহত তেনেকৈ আজিৰ দিনটোত ভিৰ দেখা গৈছে পুৱাৰে পৰা পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ সতীৰ্থ বিষ্ণু শইকীয়াৰ সৈতে বিষ্ণু বিহুৰ শুভেচ্ছা আৰু যি আপুনি দেখুৱাব আমাক পৰিৱেশ নিশ্চিত ৰূপত আজিৰ দিনটোত যি পৰম্পৰা সেই অসমীয়া ধৰি ৰাখিছে কনিষ্ঠসকলে জ্যেষ্ঠজনৰ পৰা আশীষ লৈছে আৰু লগতে সমান্তৰালকৈ মন্দিৰতো বা নামঘৰসমূহতো ভিৰ পৰিলক্ষিত হৈছে বছৰটোলৈ অসমীয়া বিচাৰিছে আশীষ হয় নিউজ 18 সমূহ দৰ্শকলৈ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ জ্ঞাপন কৰিলোঁ আৰু আজি যিহেতু পহিলা বিহু আৰু পহিলা বহাগৰ দিনটোতেই ৰাজ্যৰ বিভিন্ন মন্দিৰত দেখা গৈছে যে নামঘৰত সেৱা লৈছে যিসকল লোক ওলাই আহিছে পুৱাৰ ভাগতেই আৰু আজি আমি গুৱাহাটী গণেশ মন্দিৰৰ এই দৃশ্য দেখুৱাইছোঁ যে পুৱাৰ ভাগতে অজস্ৰ লোক ওলাই আহিছে আহি মন্দিৰত সেৱা জনাইছে আৰু কুশল মংগল কামনা কৰিছে অসমীয়াৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি পুৱাৰ ভাগতেই কনিষ্ঠসকলে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰিছে আমি দেখা পাইছোঁ দৃশ্য যে গুৱাহাটী স্থিত যি মহানগৰ স্থিত যিসমূহ মন্দিৰ আছে বা যিসমূহ নামঘৰ আছে তাতো এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে আৰু এয়া হৈছে গুৱাহাটীৰ গণেশ মন্দিৰৰ এক দৃশ্য ইয়াত পুৱাৰ ভাগৰ পৰাই যথেষ্ট সংখ্যক লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে মন্দিৰত সেৱা কৰি কুশল মংগল কামনা কৰিছে একেদৰে কনিষ্ঠসকলৰ পৰা জ্যেষ্ঠসকললৈকে সকলোৱে এক ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া হৈছে গণেশ মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য আৰু এতিয়াও যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু আমি যদি চাওঁ একেলগে যে পহিলা বহাগৰ দিনটোত এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰে যিসকল জ্যেষ্ঠ লোক থাকে তেওঁলোকক কনিষ্ঠসকলে সেৱা জনাই বছৰটোৰ বাবে আশীৰ্বাদ গ্ৰহণ কৰে আৰু জ্যেষ্ঠসকলেও কনিষ্ঠসকলক আজিৰ দিনটোত আশীৰ্বাদ প্ৰদান কৰে আৰু এয়া গণেশ মন্দিৰৰ দৃশ্য ভিতৰ ভাগত দেখিছে ইতিমধ্যে যে অসংখ্য লোক আছে বহু লোক এতিয়াও আহি আছে আৰু ইয়াত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে কেৱল গণেশ মন্দিৰ বুলি নহয় আমি পৰৱৰ্তী সময়ত দেখুৱাম যে গুৱাহাটী মহানগৰীত যিসমূহ মন্দিৰ আছে যিসমূহ নামঘৰ আছে সেই নামঘৰসমূহত পুৱাৰ ভাগতেই এনেধৰণে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু সকলোৱে চাকি বন্তি ধূপ দীপ নৈবেদ্য জ্বলাই ভগৱানৰ পৰা আশীৰ্বাদ কামনা কৰিছে যাতে সমাগত বছৰটো কুশলেৰে যায় আৰু সকলোৰে মংগল হয় তাৰ বাবে কামনা কৰিছে এয়া গণেশ মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য গীতাশ্ৰী হয় সেয়া গণেশ মন্দিৰ বুলিয়েই নহয় গুৱাহাটীৰ আন আন ঠাইসমূহতো ৰাজ্যৰ আন আন প্ৰান্ততো ভিৰ দেখা গৈছে পুৱাতে বিষ্ণু যদি অকণমান আপুনি আগবাঢ়ে আৰু কথা পাতিব পাৰে বিহুৰ যি পৰম্পৰা ৰঙালীৰ পৰম্পৰা সেয়া সকলোৱে ধৰি ৰাখিছে কিন্তু ক'ৰবাত যেন তাৰ মাজতো অসমবাসীৰ মন অকণমান হ'লেও সেমেকা হয় নিশ্চয় যদিও এইবাৰ বহাগ বিহু উদযাপন কৰিছে সকলোৱে কিন্তু পূৰ্বৰ দৰে নহয় পৰিৱেশ এইবাৰ কিছু পৃথক কাৰণ এইবাৰ জুবিন গাৰ্গবিহীন এখন অসমে বিহু উদযাপন কৰিছে এটা সেমেকা পৰিৱেশ আৰু সেই সেমেকা পৰিৱেশৰ মাজতে পৰম্পৰা ৰক্ষা কৰিবলৈহে আচলতে সকলোৱে ইয়াত বিহু উদযাপন কৰিছে কিন্তু পূৰ্বৰ যি উৎসাহ উদ্দীপনা বা পূৰ্বৰ যি আনন্দ ফূৰ্তি সেই ফূৰ্তি এইবাৰ কিন্তু নাই কিয়নো পৰম্পৰাগতভাৱে বা পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণেহে এনেধৰণে বিহু উদযাপন কৰিছে আমি ভিতৰ ভাগলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম কিয়নো ভিতৰ ভাগত যথেষ্ট সংখ্যক লোক আছে ইতিমধ্যে পুৱাৰ ভাগৰ পৰা ভিৰ পৰিলক্ষিত হৈছে অকণমান কথা পাতোঁ দাদা বহাগ বিহুৰ শুভেচ্ছা জনালোঁ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আজি কেনেকুৱা ভক্তৰ ভিৰ কেনেকুৱা আজি ভক্তৰ ভিৰ এতিয়ালৈকে অলপ আহি আছে আৰু পিছলৈ অহাৰ আশা আছে এইবাৰ পূৰ্বতকৈ বিহু কিছু পৃথক তাৰমানে যিহেতু জুবিন গাৰ্গবিহীন অসমে বিহু উদযাপন কৰিছে তথাপি এটা সেৰেঙা পৰিৱেশ পূৰ্বতকৈ হয় সেইটো লৈ সেৰেঙা হৈ আছে এতিয়া আগতে বিহু বুলি ক'লে আচলতে যি ধৰণৰ এটা উৎসাহ আছিলে উদ্দীপনা আছিলে সেইটো নাই মন্দিৰতো কেনেকুৱা ভিৰ মন্দিৰতো তেনেকুৱা সেমেকাৰ নিচিনাই হৈছে হয় এয়া আছিলে মন্দিৰৰ এগৰাকী পুৰোহিত তেওঁ কৈছে যে মন্দিৰত যি
পূৰ্বৰ দৰে যি ধৰণে ভিৰ হৈছিল বা যি ধৰণে ভক্তৰ আগমন হৈছিল এইবাৰ কিছু খেৰেঙা পৰিৱেশ আৰু ইতিমধ্যে আপুনি কৈছে কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছৰ পৰাই অসমৰ ৰাইজে কিন্তু যি ধৰণে উৎসাহ উদ্দীপনাৰ পূৰ্বতে বিহু পাতিছিল এইবাৰ কিন্তু সেই উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা নাই কাৰণ জুবিন গাৰ্গ নোহোৱাকৈ বিহু উদযাপন কৰিবলগীয়া হোৱাটো অসমীয়া জাতিৰ কাৰণে এটা জুবিনবিহীন প্ৰথমটো বিহু আৰু তাৰ এটা প্ৰভাৱ আচলতে মন সেমেকাই তুলিছে কিন্তু প্ৰকৃতিয়ে নিয়ম সলায় এইখিনি সময়ছোৱাত যেন প্ৰকৃতিয়ে ৰং সলায় আৰু সেই যি নিয়ম অসমীয়াই পালন কৰি আহিছে বিহু উদযাপন কৰি আহিছে বিহু আদৰিছে ঠায়ে ঠায়ে হুঁচৰিৰ দল আমি দেখিছোঁ সেই ধৰণৰ এটা পৰিৱেশ বিশ্ব আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম বিশ্ব শইকীয়াই দেখুৱালে মন্দিৰৰ পৰিৱেশ আৰু হেঁপাহৰ বিহুটি তেনেকৈ যি হুঁচৰি দলসমূহে ঘৰে ঘৰে গৈছে গৃহস্থক আশীৰ্বাদ দিছে হুঁচৰি পৰিৱেশন কৰিছে আৰু সমান্তৰালকৈ যি ঢোলে ৰজন জনাইছে ঢোলৰ শব্দত ৰজন জনাই উঠিছে চৌদিশ কুলি কেতেকীৰ মাত যি প্ৰকৃতিয়ে ৰূপ সলায় এইখিনি সময়ছোৱাত যি ন কুঁহি পাতে প্ৰকৃতিয়ে যে মলিয়ান বস্ত্ৰখন সলায় আৰু ন কুঁহি পাত এই বৰষুণ প্ৰথম জাক এই ধৰণৰ যিটো পৰিৱেশ সেয়া চাৰিওপিনে বিৰাজমান আৰু বিহুৰ বতৰা প্ৰকৃতিয়ে আনে এনেকৈ আচলতে পহিলা বহাগ ৰাজ্যজুৰি উদযাপনৰ পৰিৱেশ আমি দেখুৱাইছোঁ আৰু কিছু দৃশ্য দেখুৱাম বিহুটি শিৱসাগৰৰ বাক্সু ৰংমন হুঁচৰি দলে গৃহস্থৰ চোতালে চোতালে হুঁচৰি গাইছে পৰম্পৰা ৰক্ষা কৰি নিশা হুঁচৰি দলটোৱে গৃহস্থৰ চোতালে চোতালে হুঁচৰি পৰিৱেশন কৰিছে এই দৃশ্য দেখুৱাইছোঁ গৃহস্থৰ ঘৰৰ চোতালে চোতালে বিহু গাই কুশল মংগল কামনাৰে আশীষ প্ৰদান কৰিছে বিহুৱতীসকলে